আজি আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত আধিপত্যৰ একেবাৰে শেষৰ চোৱা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা সেই সম্পৰ্কত আজি আমি আলোচনা কৰিম। এতিয়া তোমালোকে জানা যে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে কোনো এটা শক্তিগোষ্ঠীত যোগদান কৰা নাছিল, নে ছভিয়েট ইউনিয়ন নে আমেৰিকা, ক'তো নাছিলে। ভাৰতে কি কৰিছিল, গোষ্ঠী নিৰপেক্ষ নীতিত বিশ্বাসী আছিল, মানে কোনো এটা শক্তিগোষ্ঠীৰ পৰা শক্তিগোষ্ঠীত যোগদান নকৰাকৈ ভাৰতে নিজৰ বৈদেশিক নীতি নিজে নিৰ্ধাৰণ কৰিব খুজিছিল। কিন্তু তথাপিও আমি দেখা পাওঁ শীতল যুদ্ধৰ বহু সময়ত ভাৰত ছভিয়েট ইউনিয়নৰ প্ৰতি কিছু পৰিমাণে নমনীয় আছিল, কিন্তু আমেৰিকাৰ লগত ভাৰতৰ তেনেকুৱা বিশেষ সম্পৰ্ক নাছিল। কিন্তু যেতিয়া ছভিয়েট ইউনিয়ন ভাঙি গ'ল, ছভিয়েট ইউনিয়নৰ পতনৰ পিছত ভাৰতে আন্তৰ্জাতিক ৰাজনীতিত এক প্ৰকাৰ বন্ধুহীন হৈ পৰা বুলি ক'ব পাৰি। কাৰণ শীতল যুদ্ধৰ সময়ছোৱাত যদিও ভাৰত ছভিয়েট ইউনিয়নৰ শিবিৰত নাছিল, তথাপিও বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে ভাৰতে ছভিয়েট ইউনিয়নৰ সহায় লৈছিল। উদাহৰণস্বৰূপে আমি ট্ৰিটি অফ ফ্ৰেণ্ডশ্বিপ আমি আলোচনা কৰিছোঁ, বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰিছিল, বা ছভিয়েট ইউনিয়নৰ প্ৰতি অন্যান্য ক্ষেত্ৰতো ভাৰতে এটা ভাল সম্পৰ্ক বজাই ৰাখিছিল। কিন্তু ছভিয়েট ইউনিয়নৰ পতনৰ পিছত ভাৰতৰ তেনেকুৱা আন্তৰ্জাতিক ক্ষেত্ৰত কোনো বন্ধু নাইকিয়া হ'ল, ছুপাৰ পাৱাৰ বা মহাশক্তি। আৰু এইখিনি সময়তে ভাৰতে কি কৰিলে, উদাৰীকৰণ নীতি, অৰ্থনৈতিক উদাৰীকৰণ ইকনমিক লিবাৰেলাইজেশ্যন, এই নীতিটো গ্ৰহণ কৰিলে। আৰু নিজৰ গোটেই বিশ্বৰ অৰ্থনীতিৰ লগত খাপ খাবৰ কাৰণে ভাৰতে মুক্ত অৰ্থনীতি এয়াও সমৰ্থন কৰিলে। আৰু এইকাৰণে ভাৰতে কি কৰিলে, লাহে লাহে অকল আমেৰিকা নহয়, বিশ্বৰ বহু বেলেগ বেলেগ ৰাষ্ট্ৰৰ লগত অৰ্থনৈতিক ক্ষেত্ৰত বন্ধুত্ব গঢ়িবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াৰ পৰাই ভাৰত আৰু আমেৰিকাৰ এটা ভাল সম্পৰ্ক আৰম্ভ হোৱা বুলি আমি ক'ব পাৰোঁ। এয়া তোমালোকক মই লিখি উলিওৱা নাই, কাৰণ কিতাপত খুব সুন্দৰকৈ দিয়া আছে, সেইকাৰণে তোমালোকক মই দেখুৱাইছোঁ। এয়া চোৱা, ছভিয়েট ইউনিয়নৰ পতনৰ পিছত বাঢ়ি অহা বিৰোধী আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত হঠাতে ভাৰতবৰ্ষই নিজকে বন্ধুহীন অৱস্থাত পায়। তাৰ মানে কি, ছভিয়েট ইউনিয়ন আঁতৰি গ'ল, গতিকে কোনো ছুপাৰ পাৱাৰ ভাৰতৰ লগত নাই। আৰু সেইখিনি সময়ত ভাৰতে নিজৰ অৰ্থনীতি শিথিল কৰা উদাৰীকৰণ আৰম্ভ কৰিলে, আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজৰ অৰ্থনীতি চামিল কৰিবলৈ আগবাঢ়িলে, আৰু ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ বন্ধুত্ব আৰম্ভ হ'ল। এতিয়া বৰ্তমান সময়ত ভাৰতৰ লগত যুক্তৰাষ্ট্ৰৰ যিটো সম্পৰ্ক, এইটো দুটা কাৰক বা দুটা উপাদানে নিৰ্ধাৰণ কৰিছে। এটা হৈছে কাৰিকৰী জ্ঞান সম্পৰ্কীয় বিস্তাৰ। তাৰমানে ভাৰতত যিবিলাক কাৰিকৰী কৌশল বা কাৰিকৰী জ্ঞানৰ মানুহ যথেষ্ট পৰিমাণে আছে, আমেৰিকাত তাৰ উদ্যোগ বহুত আছে, গতিকে ইয়াৰ পৰা মানুহ কি হয়, তাত চাকৰি কৰিবলৈ যায়, বা সেই পৰিৱেশত তেওঁলোকৰ কাৰিকৰী জ্ঞান, ভাৰতত কাৰিকৰী জ্ঞান থকা মানুহবোৰে আমেৰিকাত গৈ তেওঁলোকৰ সেৱা আগবঢ়ায়। এইটো এটা। আৰু দ্বিতীয়টো, ভাৰতীয় আমেৰিকানসকলৰ আদান প্ৰদান সম্পৰ্কীয়। প্ৰবাসী যিবিলাক ভাৰতীয় আমেৰিকাত আছে, সেই প্ৰবাসী আমেৰিকান ভাৰতীয়সকল, আৰু তাত প্ৰবাসী জানা, নিজৰ দেশৰ মানুহ যেতিয়া বাহিৰত থাকে তেওঁলোকক আমি প্ৰবাসী বুলি কওঁ। গতিকে ভাৰতৰ যিবিলাক মানুহ আমেৰিকাত আছে সেইবিলাক প্ৰবাসী ভাৰতীয়। সেই প্ৰবাসী ভাৰতীয়সকল আৰু আমেৰিকানসকল লগ লাগি বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। তথ্যৰ আদান প্ৰদানৰ জৰিয়তে, প্ৰযুক্তিবিদ্যাৰ আদান প্ৰদানৰ জৰিয়তে একেলগে কাম কৰি আহিছে। গতিকে এই দুটা ফেক্টৰ বা এই দুটা উপাদানে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কত প্ৰভাৱ পেলাইছে। এটা হৈছে কাৰিকৰী জ্ঞান সম্বন্ধীয় বিস্তাৰ, আৰু এটা হৈছে ভাৰতীয় আমেৰিকানসকলৰ আদান প্ৰদান সম্পৰ্কীয়। এতিয়া কি কি ক্ষেত্ৰত আমি কিছুমান উদাহৰণ দিব পাৰোঁ, কেনেকৈ ভাৰত আৰু আমেৰিকাই মিউচুৱেলি বেনিফিটেড হৈছে, পৰস্পৰে পৰস্পৰৰ পৰা সুবিধা আদায় কৰিছে। তোমালোকৰ ইয়াত আছেই কিতাপত চোৱা যে ভাৰতৰ ছফ্টৱেৰ খণ্ডৰ মুঠ ৰপ্তানিৰ প্ৰায় 65% যুক্তৰাষ্ট্ৰই লয়। ছফ্টৱেৰ উদ্যোগত যিবিলাক তোমাৰ সামগ্ৰী লাগে, সেইবিলাক ভাৰতে কি কৰে, বহুত সামগ্ৰী ৰপ্তানি কৰে, আৰু তাৰে যিমান সামগ্ৰী ৰপ্তানি কৰে সেইখিনি আমি যদি 100% বুলি ধৰি লওঁ, তাৰে 65% অকলে আমেৰিকাই লয়। তাৰপিছত বয়িং কোম্পানী হ'ল এই যে জাহাজ, উৰাজাহাজ নিৰ্মাণ কোম্পানী। উৰাজাহাজ তোমাৰ যুদ্ধ জাহাজো হ'ব পাৰে, যাত্ৰীবাহী বিমানো হ'ব পাৰে, বাণিজ্যিক বিমানো হ'ব পাৰে। মুঠতে বয়িং কোম্পানীৰ, এই কোম্পানীবিলাকক বয়িং কোম্পানী বুলি কয়, আৰু এই কোম্পানীৰ আমেৰিকাত আনুমানিক 35%, 35% কাৰিকৰী কৰ্মচাৰী ভাৰতীয় মূলৰ। তাৰমানে ভাৰতীয়সকল কাৰিকৰী দিশত আগবঢ়া, কাৰিকৰী জ্ঞানৰ ক্ষেত্ৰত, গতিকে তাৰে বয়িং কোম্পানীৰ 35% মানুহ ভাৰতীয় মূলৰ, অৰিজিন ভাৰতীয়।
তাৰপিছত আমি দেখা পাওঁ চিলিকন ভেলী। মই তোমালোকক ইয়াত ফটো দেখুৱাম। চিলিকন ভেলী মানে তাত যথেষ্ট তোমাৰ উদ্যোগবিলাক আছে, ডাঙৰ ডাঙৰ উদ্যোগ মানে ছফ্টৱেৰ কোম্পেনীজবিলাক আচলতে। এই চিলিকন ভেলীত প্ৰায় 3 লাখ ভাৰতীয়ই কাম কৰে। 3 লাখ ভাৰতীয় চিলিকন ভেলীত বিভিন্ন কোম্পেনীবিলাকত কাম কৰি আছে। মানে ভাৰতীয়সকলে নিজৰ কাৰিকৰী জ্ঞান তাত খটুৱাইছে। তাৰোপৰি উচ্চ কাৰিকৰী উদ্ভাৱনৰ, ইয়াত তোমালোকৰ অকণমান লাইনটোত কিবা এটা ভুল হৈ আছে। আচলতে ইংৰাজীত ষ্টাৰ্টআপ মানে আৰম্ভণিটো, উচ্চ কাৰিকৰী কিছুমান কোম্পেনী মানে ডাঙৰ ডাঙৰ উদ্যোগ, উচ্চ কাৰিকৰী সম্পন্ন কিছুমান উদ্যোগৰ যিবিলাক আৰম্ভণি কোনে কৰিছে, 15% উদ্যোগৰ আৰম্ভণি কিন্তু ভাৰতীয় মূলৰ আমেৰিকানে কৰিছে। ভাৰতীয় মূলৰ আমেৰিকানসকলে, হয়তো তেওঁলোকে আমেৰিকান চিটিজেনশ্বিপ লৈছে কিন্তু তেওঁলোকৰ মূলটো ভাৰতীয়। তেনেকুৱা মানে উদ্যোগ, ডাঙৰ ডাঙৰ উদ্যোগবিলাকৰ 15%, 15% উদ্যোগেই তেনেকুৱা ভাৰতীয় মূলৰ আমেৰিকান সকলে আৰম্ভ কৰিছে। গতিকে এইকেইটা ক্ষেত্ৰত আমি ভাৰত আৰু আমেৰিকাৰ মানে সেইটো দেখিবলৈ পাওঁ যে কেনেকৈ ভাৰতীয় কাৰিকৰী জ্ঞানে আমেৰিকাৰ উদ্যোগ ক্ষেত্ৰত বা বাণিজ্য ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তাৰমানে কাৰিকৰী জ্ঞানৰ ক্ষেত্ৰত, জ্ঞানটোৰ ক্ষেত্ৰত আমেৰিকা ভাৰতৰ ওপৰত বহু পৰিমাণে আমি নিৰ্ভৰশীল বুলি ক'লেও ভুল কৰা নহয়। এয়া তোমালোকক চিলিকন ভেলী মই দেখুৱাইছোঁ। চিলিকন ভেলী হৈছে তোমাৰ উত্তৰ কেলিফৰ্ণিয়া, আমেৰিকাৰ এখন চহৰ। উত্তৰ কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোৰ নাম তোমালোকে শুনিছা যে ৰাষ্ট্ৰসংঘৰ প্ৰথম যিটো কনফাৰেন্স হৈছিলে, সেইটো অধিৱেশন হৈছিলে, এইটো ক'ত হৈছিলে? আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত। আৰু এই উত্তৰ কোৰিয়াৰ ছান ফ্ৰান্সিস্কোৰ দক্ষিণৰ এটা উপসাগৰীয় এলেকা হৈছে চিলিকন ভেলী। আৰু চিলিকন ভেলীত বহুত ডাঙৰ ডাঙৰ আমি যিবিলাক ব্যৱহাৰ কৰি থাকোঁ ছফ্টৱেৰ, বহুত উদ্যোগবিলাক চিলিকন ভেলীত আছে। আৰু তাত আমি ক'লোঁ যে প্ৰায় 3 লাখ ভাৰতীয় মানুহে কাম কৰি আছে। যেনে ধৰি লোৱা এমেজন, এয়া দিছোঁ তোমালোকক গুগল, আমি যে গুগল ইউজ কৰোঁ, গুগলৰ কাৰ্যালয়ো তাত আছে, চিলিকন ভেলীত আছে হেডকোৱাৰ্টাৰ। তাৰ আগতে তোমালোকক মই বয়িঙৰ কথা কৈছিলোঁ, এইটো এটা বয়িং কোম্পেনী। এই বয়িং কোম্পেনী চিকাগোত থকা এটা বয়িং কোম্পেনী। আৰু এই বয়িং কোম্পেনীটো কি কৰে, 35% মানে কৰ্মচাৰী ভাৰতীয় মূলৰ বুলি কৈছে। এয়া বয়িং কোম্পেনীৰ ভিতৰ চৰা এটা দেখুওৱা হৈছে, মানে উৰাজাহাজ নিৰ্মাণ কোম্পেনী। গতিকে এনেকৈ বিভিন্ন ক্ষেত্ৰত ভাৰতীয়সকলৰ অৱদান আছে। ক'ত? আমেৰিকাৰ বাণিজ্যিক ক্ষেত্ৰত। গতিকে আমি চাব পাৰোঁ যে একেদৰে এই কথাটোৱে আমাৰ ভাৰতীয়সকলকো অৰ্থনৈতিকভাৱে লাভান্বিত কৰিছে, আমেৰিকাকো লাভান্বিত কৰিছে। আমাৰ কাৰিকৰী জ্ঞানসম্পন্ন ব্যক্তিসকলে তাত কি কৰি আছে? চাকৰি কৰি আছে। আৰু একে সময়তে আমেৰিকায়ো আমাৰ পৰা কাৰিকৰী জ্ঞানৰ মানে যিটো লাভালাভ, এইটো ল'ব পাৰিছে। এতিয়া কথা হ'ল যে যিহেতু বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ দৰেও ভাৰতে এটা এতিয়া সিদ্ধান্ত ল'বলৈ মানে দৰকাৰী হৈ পৰিছে, যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত আধিপত্যমূলক প্ৰভাৱ বিস্তাৰ কৰি আছে, ভাৰতৰ সম্পৰ্ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কেনে হোৱা উচিত, সেইটো তাৰমানে বেলেগ বেলেগ মত পোষণ কৰে। ইয়াত আকৌ চিলিকন ভেলীৰ আৰু এটা তোমালোকৰ দেখুওৱা হৈছে, এয়া চোৱা, ইউটিউব, তাৰপিছত নেটফ্লিক্স, য়াহু, এইবিলাকৰ ইণ্টেল তোমালোকে দেখিছা। ইয়াত যিমান আছে বিভিন্ন মানে এনেকুৱা ছফ্টৱেৰ কোম্পেনীবিলাকৰ হাব বুলি কয়, মানে হাব মানে চেণ্টাৰ, তাত চব এনেকুৱা কোম্পেনীবোৰ আছে, হেডকোৱাৰ্টাৰ্ছবিলাক আছে। ক'ত? তোমাৰ চিলিকন ভেলীত। ইয়াত টেক মি টু দ্য মুন বুলি কৈছে আৰু চিলিকন ভেলী। তাৰপিছত এতিয়া তোমালোকক মই যিটো ক'লোঁ যে যিহেতু আমেৰিকান আধিপত্য বাঢ়ি গৈ আছে দিনে দিনে, গতিকে আধিপত্যমূলক এই আচৰণৰ লগত ভাৰতে কিদৰে মোকাবিলা কৰিব, বা ভাৰতে আমেৰিকাৰ লগত কেনেধৰণৰ সম্পৰ্ক গঢ়ি তোলা উচিত, এইটো লৈ 3 ধৰণৰ মতবাদ আছে বা 3 ধৰণৰ বিতৰ্ক আছে। ইয়াত 3টা কৌশল আছে। ইয়াৰ ওপৰত যথেষ্ট তৰ্ক বিতৰ্ক হৈছে বা আলোচনা হৈছে, বিতৰ্ক হৈছে। ইয়াত কৌশলটোত স্পেলিংটো অকণমান ভুল হৈ আছে, ষ্ট্ৰেটেজি হ'ব লাগিছিলে। এতিয়া প্ৰথমটো হৈছে, যিসকল ভাৰতীয় বিশ্লেষকে কি কৰে, সামৰিক শক্তিৰ ভিত্তিত বিশ্বৰ ৰাজনীতিৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে, তেওঁলোকে গোটেই বিশ্বৰ ৰাজনীতিটো অকল সামৰিক শক্তিক বেছ কৰি চায়। তেওঁলোকে কয় যে ভাৰত যুক্তৰাষ্ট্ৰৰ ওচৰ চাপিব নালাগে, তাৰমানে ভাৰতে যুক্তৰাষ্ট্ৰৰ পৰা এটা দূৰত্ব বজাই ৰখাটো দৰকাৰ। ভাৰতে আমেৰিকাৰ পৰা এটা দূৰত্ব বজাই ৰাখিব লাগে, বজাই ৰাখি নিজৰ যিটো সৰ্বাত্মক জাতীয় ক্ষমতা, নিজৰ ক্ষমতা বৃদ্ধিতহে মনোযোগ দিব লাগে। এইটো সাধাৰণ কথা। আমি ব্যক্তিগত জীৱনতো বেছি শক্তিশালী মানুহৰ আশে পাশে থাকিলে, কেতিয়াবা যদি শক্তিশালী মানুহজনৰ
মানে খং উঠে বা তোমাৰ কিবা কথাত তেওঁ বেয়া পায় বা তেওঁৰ আত্মসন্মানত আঘাত লাগে বা তেওঁ অপমানিত হয়, বহুত কথা হ'ব পাৰে, তেতিয়া সেই মানুহজনে তোমাক অপকাৰ কৰা বা হাৰ্ম কৰাৰ চান্সটো বেছি থাকে, যিহেতু তুমি তেওঁৰ আশে পাশে আছা, তেওঁৰ সম্পৰ্কত আছা। কিন্তু তেওঁৰ পৰা যদি তুমি আঁতৰি থাকা, তেওঁৰ সম্পৰ্কত যদি তুমি নাথাকা, তেতিয়াহ'লে সেই শক্তিশালী মানুহজনে তোমাক ইমান অপকাৰ নকৰিব বা তুমি চকুতেই নপৰিবা, তেনেকুৱা কথা। একেদৰে যদি ভাৰতে নিজৰ যি ক্ষমতা আছে সেইটো বৃদ্ধি কৰিব লাগে, নিজৰ সৰ্বাত্মক জাতীয় ক্ষমতা, নেশ্যনেল পাৱাৰ। ভাৰতো এখন শক্তিশালী দেশ বৰ্তমান, গতিকে আপকামিং উন্নয়নশীল দেশৰ ভিতৰত ভাৰত যথেষ্ট আগবঢ়া। গতিকে ভাৰতে আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখি কি কৰিব লাগে, নিজাকে নিজৰ জাতীয় শক্তি বৃদ্ধি কৰাৰ ওপৰত কি কৰিব লাগে, গুৰুত্ব দিব লাগে। সেইটো প্ৰথম মতবাদ সকলে কয়, যিসকলে বিশ্বৰ ৰাজনীতি সামৰিক শক্তিৰ দিশৰ পৰা বিবেচনা কৰে। এতিয়া দ্বিতীয়টো বিতৰ্ক বা দ্বিতীয়টো মতবাদৰ সমৰ্থকসকলে কয় যে কিয় ভাৰত আঁতৰি থাকিব? ভাৰতৰ এটা সুযোগ আছে যে আমেৰিকাৰ যদি ভাৰতৰ প্ৰতি আগবাঢ়ি আহিছে, সহায়ৰ হাত আগবঢ়াইছে বা বন্ধুত্বৰ হাত আগবঢ়াইছে, ভাৰতে এটাক কি কৰিব লাগে, একচেপ্ট কৰিব লাগে, গ্ৰহণ কৰিব লাগে। আৰু ভাৰতৰ কাৰণে এইটো এটা হিষ্টৰিকেল সুযোগ, ঐতিহাসিক সুযোগ বুলি কৈছে। ভাৰতবৰ্ষই এনে কিছুমান কৌশল অৱলম্বন কৰিব লাগে যাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যসূচক প্ৰভাৱৰ পৰা ভাৰতে কি কৰিব পাৰে, সুযোগটো ল'ব পাৰে। এইটো চোৱা যে আমি যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ সুবিধা ল'ব পৰাকৈ কৌশল ৰচনা কৰাটো আৰু উমৈহতীয়াভাৱে ওচৰ চপাৰ সুবিধা লৈ এৰা ধৰাৰ মাজেৰে নিজৰ কাৰণে যিটো ভাল সেইটো লোৱাটো ওকালতি কৰে এই দ্বিতীয় মতবাদৰ সকলে। তেওঁলোকে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যসূচক যিটো প্ৰভাৱ তাৰ পৰা সুযোগ গ্ৰহণ কৰিব লাগে, কাৰণ আঁতৰি থাকিলে ভাৰতৰ ক্ষতিহে হ'ব। গতিকে সুযোগ লোৱাটো বেছি দৰকাৰী কথা, কাৰণ বেছিদিন ভাৰতে এনেও আঁতৰি থাকিব নোৱাৰে বিশ্বৰ ৰাজনীতিত আমেৰিকাৰ পৰা। আমেৰিকা যিহেতু এটা ডাঙৰ শক্তি, আঁতৰি থাকিব নোৱাৰে যিহেতুকে তেতিয়া মিছামিছি শত্ৰু ভাৱাপন্নই হ'ব পাৰে বহুত সময়ত তেনেকৈ নিজৰ শক্তি বিস্তাৰ কৰিলে। গতিকে ভাৰতে আঁতৰি নাথাকি সুযোগ ল'ব লাগে। আকৌ তৃতীয়টো যিটো বিশ্লেষকসকলে কয়, তৃতীয়টো যিটো মতবাদ, সেইটো মতে ভাৰত যিহেতু পৃথিৱীৰ এখন অতি উন্নয়নশীল দেশবিলাকৰ ভিতৰত আটাইতকৈ আগবঢ়া দেশ বুলি ক'ব পাৰি, গতিকে ভাৰতে পৃথিৱীৰ উন্নয়নশীল দেশবিলাকক একগোট কৰি কি কৰিব লাগে, এটা জোঁট গঠন কৰিব লাগে, এটা গোট গঠন কৰিব লাগে। পৃথিৱীৰ যিমান উন্নয়নশীল দেশসমূহ আছে সেইবিলাকৰ ক্ষেত্ৰত ভাৰতে নেতৃত্ব দিব লাগে। আৰু এটা সময়ত তেওঁলোকে ভাবে যে এই ভাৰতে নেতৃত্ব দিয়া উন্নয়নশীল দেশৰ এই জোঁটটোৱে এদিন কি হ'ব, অধিক শক্তিশালী হৈ উঠিব আৰু আমেৰিকাৰ কে বেছি আধিপত্যশীল হৈ গোটেই বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে কয় যে তেওঁলোকে আঁতৰিও থকাৰ কথা নকয় তৃতীয় গোটটোৱে, বা সুযোগ গ্ৰহণ কৰাৰ কথাও নকয়, বৰং ভাৰতে উন্নয়নশীল দেশবিলাকক লৈ এটা নতুন গোট, নতুন পাৱাৰ, নতুন শক্তি এটা হৈ বিশ্বৰ ৰাজনীতিত নিজক আত্মপ্ৰকাশ কৰাৰ কথাৰ ওপৰত তেওঁলোকে জোৰ দিয়ে। এতিয়া এইটো কথা হয় যে ইয়াৰ তিনিটা মতবাদৰ অকল এটাৰ দ্বাৰা ভাৰতে চলিব নোৱাৰে, কাৰণ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কৌশল ভাৰতে অৱলম্বন কৰিবলগীয়া হয়। আৰু সেইকাৰণে মাত্ৰ এটা কৌশল অৱলম্বন কৰি, এই তিনিটা কৌশলৰ মাত্ৰ এটা কৌশলৰ দ্বাৰা ভাৰতে আমেৰিকাৰ দৰে এখন বৃহৎ দেশৰ লগত সম্পৰ্ক বজাই ৰখাটো সহজ নহয়। গতিকে ভাৰতে কি কৰে, এটা মিশ্ৰ বৈদেশিক নীতি বা কৌশলগত বৈদেশিক নীতি ভাৰতে অৱলম্বন কৰি যুক্তৰাষ্ট্ৰৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগে। এই তিনিটাৰ সংমিশ্ৰণ হ'ব পাৰে বা অন্যান্য কৌশলো হ'ব পাৰে। তেনেকুৱা এটা কৌশল অৱলম্বন কৰি যুক্তৰাষ্ট্ৰৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগে। সময়ত প্ৰয়োজন হ'লে কিছুমান ক্ষেত্ৰত আমেৰিকাৰ পৰা আঁতৰিও থাকিব, কিছুমান ক্ষেত্ৰত প্ৰয়োজন হ'লে আমেৰিকাৰ পৰা সুযোগো গ্ৰহণ কৰিব, বা কিছুমান সময়ত কি কৰিব, উন্নয়নশীল দেশবিলাকক লাহে লাহে নেতৃত্ব দিবলৈও ভাৰতে আৰম্ভ কৰিব। এনেকুৱা ধৰণৰ মিশ্ৰিত কৌশলৰ দ্বাৰাহে ভাৰতে আমেৰিকাৰ দৰে দেশৰ লগত মোকাবিলা কৰিব আচলতে পাৰিব, বা বৈদেশিক নীতি ভাৰতৰ এনেকুৱা হোৱা উচিত যে মিশ্ৰিতভাৱে কৌশল ৰচনা কৰা উচিত। এতিয়া তোমালোকে জানা যে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক লাহে লাহে উন্নত হৈ গৈ আছে। ৰিচেণ্ট মই তোমালোকক এটা এক্সাম্পল দিওঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্প, আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, তেওঁলোকে কৈছে যে
দুয়োগৰাকী নেতাই সমুদ্ৰ, সাগৰ আৰু মহাকাশ সম্পৰ্কীয় সজাগতা আৰু তথ্যৰ আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশৰে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ দুয়োজন নেতাই সংকল্প লৈছে। এইটো এটা নিউজ মই তোমালোকক দেখুৱাইছোঁ। তাৰমানে কি যে সদ্ভাৱৰ ক্ষেত্ৰত মই এটা উদাহৰণ হিচাপে লৈ এই নিউজটো দেখুৱাইছোঁ। আৰু তাৰ লগতে কি কৰিছে, ভাৰতবৰ্ষক আমেৰিকাই গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগীৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। প্ৰতিৰক্ষা সহযোগী মানে সামৰিক ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ সহযোগিতা থাকিব বুলি ট্ৰাম্প আৰু মোদীৰ মাজত কি হৈছে, তথ্য কথাৰ আদান প্ৰদান হৈছে বা দুয়োখন দেশে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি লৈছে। গতিকে এনেকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক আগবাঢ়ি আছে। আৰু অনাগত দিনত তোমালোকে জানা যে কোনো এখন দেশক মানে দেশৰ সম্পৰ্ক এখন দেশৰ লগত কেনেকুৱা বুলি ক'লে সদায় একে হৈ নাথাকে। সদায় দেশ এখনে নিজৰ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। গতিকে যেতিয়ালৈকে ভাৰতৰ জাতীয় স্বাৰ্থ ব্যাহত নহয় তেতিয়ালৈকে হয়তো ভাৰতে আমেৰিকাৰ লগত ভাল সম্পৰ্ক বৰ্তাই ৰাখিব। গতিকে এইখিনি হৈছে তোমালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব ৰাজনীতিৰ প্ৰভাৱ এই লেচনটোৰ, এই অধ্যায়টোৰ এইখিনিতে শেষ হৈছে। গতিকে ইয়াৰ কিছু দৰকাৰী প্ৰশ্ন আছে, তোমালোকে উলিয়াই ল'বলৈ যত্ন কৰিবা। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত আমি আলোচনা কৰিম অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলৰ বিষয়ে।